13-14 দিন 15 দিন মানৰ আগতে মই অৰ্ডাৰ দিছিলো URBANIC'ৰ পৰা আৰু চিনাকি কৰি দি মোৰ Hello everyone, মই Jahnabi আৰু মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। আজি হৈছে শনিবাৰ, যেটো বন্ধবাৰ। এই বন্ধ দিন দুটাতে যি মন যায় সব কৰিব পৰা যায়। সেই কাৰণে আজি কিছুমান প্ল্যান কৰি থৈছো, কিছুমান কাম কৰিম বুলি ভাবি থৈছো। বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো। আৰু যদি মোৰ আপোনালোকে ভিডিঅ'ছবোৰ চাইছে, যদি ভাল পাইছে তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব। আৰু যদি আপুনি নতুন ভিউৱাৰ তেতিয়া হলে ভিডিঅ'টো চাব, লগতে লাইক, শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। তেতিয়া হলে বলক এতিয়া 12টা বাজিবই হল অলমোস্ট ৰাতিপুৱা, মানে দুপৰীয়া হ'ব হল অলমোস্ট, কাৰণ আজি শুই উঠা বহুত দেৰি হৈ গ'ল। সেইকাৰণে এতিয়া ব্ৰেকফাষ্ট বনাইছো। এতিয়া বল ব্ৰেকফাষ্টত কি বনাইছো প্ৰথমতে তাৰ পৰাই আজি দেখাম। আৰু তেতিয়াহ'লে বল আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া হৈছে আজি মোৰ ব্ৰেকফাষ্ট, মানে ব্ৰাঞ্চ টাইপে হৈ গ'ল। আৰু তাৰপিছত ইয়াতে বাদামৰ চাটনি, মই এইটো ৰেচিপি আগতে শ্বেয়াৰ কৰি থৈছোঁ। মই এতিয়া আই বটনত মই লিংকটো দিম, আপোনালোকে চাব পাৰিব। মোৰ খাই মেলি হৈ গ'ল, এতিয়া বাচন চাচন ধুই আহিলোঁ। আৰু মই আপোনালোকক এতিয়া লগ কৰাম জানেনে, মই চিনাকি কৰি দিম মোৰ ঘৰৰ নতুন সদস্যসকলৰ লগত। আপোনালোকে চাগে আগৰ ভিডিঅ'ত দেখিছে, আগতে দিয়া ভিডিঅ'ত চাগে দেখিছে নতুন সদস্য এতিয়া মই মোৰ ঘৰত নতুনকৈ এড কৰিছোঁ। বলক আপোনালোকক দেখাওঁ কোন কোন হয়। সেয়া হৈছে মোৰ এই বেলকনিটোত থকা ধুনীয়া ধুনীয়া কেইটামান গছৰ পুলি। আগত আপোনালোকে চাগে দেখিছে, ইয়াতো আছে। এইজোপাৰ নাম নাজানো, তেনেকৈ ফুল নুফুলে, পাতৰে গছ হয়। ইয়াত আছে চবতছে ডাঙৰ গছজোপা। প্ৰথমতে হৈছে এইজোপা মোৰ জবা ফুল, ধুনীয়াকৈ এতিয়া কলি পেলাইছে, ইয়াত কলি আহিছে বহুত ধুনীয়াকৈ। আচলতে মই এতিয়া পানী দিব লাগিব, কাৰণ মাটিটো নহয় ইয়াৰ বহুত হেৰি হয়, শুকান হয়। এই এদিন পানী নিদিলে এনেকৈ ফাট মেলি যায়। এতিয়া এই গোটেইখিনি দিব লাগিব পানী। ইয়াত মই চাওক, ইয়াত ওলাইছে এতিয়া মোৰ বৰ ধুনীয়াকৈ স্নেক প্লাণ্টৰ এটা সৰু পুলি পোখা মেলিছে, এনেকুৱা ধুনীয়াকৈ ওলাইছে। আৰু আজি আকাশখনো বহুত ধুনীয়া হৈ আছে, ডাৱৰ আছে, বৰষুণৰ নাজানো আৰু, কিন্তু ৰ'দ দি আছিলে অথনিবাৰৰ পৰা, খালি এতিয়া বহুত ধুনীয়া বতৰ কৰিছে। এতিয়া মই আহিলোঁ মোৰ গছজোপাত পানী দি পেলাই, দৰৱ চৰৱ সকলোখিনি দিলোঁ। তাৰপাছত মই ভাবিলোঁ, একচুৱেলি মই দুদিনমানৰ আগতে, দুদিনমান নহয় একচুৱেলি 13-14 দিন 15 দিন মানৰ আগতে মই অৰ্ডাৰ দিছিলোঁ URBANIC'ৰ পৰা। URBANIC নামৰ যিটো এপ্লিকেশ্যন আছে তাৰ পৰা অৰ্ডাৰ দিছিলোঁ। মোৰ এইটো প্ৰথম এক্সপিৰিয়েঞ্চ, মই আগতে অৰ্ডাৰ দি পোৱা নাই। যিহেতু অফাৰ্ছো চলি আছিলে তেওঁলোকৰ, সেইকাৰণে ভাবিলোঁ যে মোক জিন্সো দৰকাৰ হৈ আছিলে, মই সেইকাৰণে 2টা জিন্স অৰ্ডাৰ দিছিলোঁ। আৰু মই পেকেজিংটো আপোনালোকক এবাৰ দেখাই দিছোঁ কেনেকৈ আহিছে, কিন্তু প্ৰথমতে খুলি চালোঁ দেই, মই খুলি চালোঁ কেনেকুৱা হয় কি হয়। তথাপিও ভাবিলোঁ যে আপোনালোকক আকৌ এবাৰ দেখাই দিওঁ ভালদৰে। বাহিৰৰ যিটো পেকেজিংটো হয় বহুত ধুনীয়াকৈ তেওঁলোকে পেকেট কৰি মেলি দিছে, পেকেজিং কৰি দিছে, সেইটো হিচাপত ভাল লাগিলে বাহিৰৰ পৰা। আৰু এনেকুৱা 2টা জিন্স, আৰু ভিতৰত থকা যিটো পলিথিনৰ পেকেজিংটো বহুত ভাল হয়, কাৰণ ইয়াত জিপলক আছে। জিপলক থকাৰ কাৰণে ভাল কনভিনিয়েণ্ট হয় বস্তুবোৰ ৰাখিবলৈও। যদি আপুনি ষ্ট'ৰ কৰিব বিচাৰিছে তেতিয়াহ'লে এনেকৈ পেকেট কৰি নিজৰ ৱাৰ্ড্ৰবৰ ষ্ট'ৰ কৰিব পাৰে। মই আপোনালোকক দেখাওঁ ইয়াৰ কোৱালিটিটো কেনেকুৱা হয়, আৰু মই দামৰ কথাও কৈ যাম লগতে। প্ৰথমতে মই এটা অৰ্ডাৰ দিছিলোঁ, যিহেতু মই 2টা দিছিলোঁ, মই ক'লোৱে। প্ৰথমতে দিছিলোঁ এটা মই ব্লেক কালাৰৰ জিন্স, এনেধৰণৰ, আৰু এইটো হাই ৱেষ্টেড হয়, আৰু আজিকালি যিটো সেইটোৱে ট্ৰেণ্ডত আছে। আৰু পেণ্টটো ষ্ট্ৰেইট কাট পেণ্ট হয় মানে। আৰু কাপোৰৰ কোৱালিটিটোত যদি কথা কওঁ, কাপোৰৰ কোৱালিটিটো মই আপোনালোকক এবাৰ এনেকৈ দেখাই দিছোঁ। বহুত এটা ছফ্ট মেটেৰিয়েল হয়, ভাল একদম কোমল কাপোৰৰ যিটো থাকে ডেনিম, সেনেকুৱা হয়। কিছুমান জিন্সৰ কাপোৰ থাকে ন, যিবোৰ পিন্ধাৰ লগে লগে অকণ স্কিনত ইচিং হ'বলৈ ষ্টাৰ্ট কৰি দিয়ে, তেনেকুৱা নহয় দেই, ভাল হয়। আৰু এইফালে আছে 2টা পকেট, আৰু এইফালে ফ্ৰণ্টত আছে 2টা পকেট। এইটো হয়। আৰু মই এতিয়া পিন্ধি নেদেখাওঁ, মই শ্বৰ্টছত পিন্ধি পেলাই মই দেখাম, তেতিয়া আপোনালোকে চাব পাৰিব মোৰ শ্বৰ্টছত। আৰু এতিয়া মই কিছুদিনৰ পৰা, মানে লাষ্ট এসপ্তাহমানৰ পৰা মই দিনটোত কি খালোঁ তাৰ শ্বৰ্টছ দিছোঁ। আপোনালোকে ইমান ভালকৈ আঁকোৱালি লোৱাৰ কাৰণে থেংক ইউ ছ' মাছ। আৰু এনেকৈ মোক মৰম দি যাব।
তাৰ পাছত আহিলে ইয়াৰ মই প্ৰাইচটো কোৱা নাছোঁ এইটো আৰু যিটো ছেকেণ্ড হেৰিটো আছে জিন্সটো আছে মই দুইটা ভাগৰ দামটো একেলগতে কৈ দিম মানে টোটেল দামটো আৰু মই ইয়াত লিখি দিম কিমান হৈছে দামটো তাৰ পাছত যেটো মই অৰ্ডাৰ দিছিলো হেতু হৈছে এটা লাইট ব্লু কালাৰ ডেনিম লাইট ব্লু কালাৰ হয় আৰু ইয়াত এনেকুৱা yellow beige yellow brown এনেকুৱা টাইপৰ কিবা সিলাই থোৱা আছে হেতু কালাৰ সিলাই থোৱা আছে যেটো আউটলাইনটো আৰু এইটো হৈছে টন জিন্স এইটো সেম হাই ওয়েস্টেড হয় আৰু এইটো টন জিন্স হয় এনেকুৱা আৰু এইটো কাপোৰৰ কোৱালিটিটো বহুত ভাল হয় যেটো মই অথনি ব্ল্যাক কালাৰ দেখাইছো ঠিক তেনে ধৰণৰ একদম কোমল কাপোৰৰ এটো ভিতৰটো একদম বঢ়িয়া কাপোৰৰ কোৱালিটিটো একদম মজা হয় মানে আৰু মোৰ এটা কথা কি ভাল লাগিলে যে মানে দুইটা বস্তু মই যেটো মূল দাম হৈছে মই হেতু কৈ দিছো দে 1800 টকা পৰিছিলে দুইটাতে কিন্তু আৰবানিকৰ ফালৰ পৰা এটা কেনেকুৱা ধৰণৰ অফাৰ আছে যদি আপুনি আৰবানিকৰ প্ৰথমবাৰ কাৰণে যদি আপুনি আৰবানিকৰ পৰা কিবা অৰ্ডাৰ দিছে তেতিয়া তেওঁলোকৰ এটা ভাল এমাউন্ট তেওঁলোকে ডিডাক্ট কৰি দিয়ে মানে মাইনাস কৰি দিয়ে মানে অফাৰত গুছি যায় কিবা কুপন থাকে তেওঁলোকৰ আৰু সেই হিচাপত মই দুটা জিন্স পালো 1400 টকা আৰু আৰবানিক এটা ভাল নামি ব্ৰ্যান্ড হয় আৰু তাৰ পৰা যদি আমি 700 টকা মানে এটা জিন্স পাও তেন্তে আৰু ভাল কোৱালিটি তেতিয়ালে হেতু বহুত ভাল কথা আৰু মই এইটো দুইটা একচুয়ালি দুইটা পেন্ট পিন্ধি পেলাই মই হেতু আপোনালোকক শৰ্টছত দি দিম আপোনালোকে চাব পাৰিব এই দুটাই আছিল জিন্স আৰু ইয়াৰ পাছত মই যাব লাগিব এফালে মই সেই কাৰণে সোনকালে ৰেডি হৈলো তাৰ পাছত আপোনালোকক লগ পাইছো অথনি যে মই আপোনালোকক কৈছিল এফালে যোৱাৰ কথা একচুয়ালি মই গৈছো ডেন্টিষ্টৰ ওচৰলৈ আৰু মোৰ কিছু কাম আছে এতিয়ালে বলক একেলগে এতিয়া ডেন্টিষ্টৰ ওচৰলৈ যাম এতিয়া মই আহি পালোহি ডেন্টাল ক্লিনিকখন আৰু ভিতৰখন এনেকুৱা হয় অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো মানুহৰ ভিৰে আছিল অলপ সময় বহিব লগা হ'ল আৰু ইয়াত একচুয়ালি মই আহিছো মই কিছু দিনৰ পৰা মানে কেইমাহ মানৰ পৰা ইনভিজিবল এলাইনাৰ লগাইছো সেই কাৰণে মাজে মাজে চেকআপত আহিব লগা হয় ডক্টৰৰ কথা পাতিলো একচুয়ালি যেটো কামৰ কাৰণে একচুয়ালি আজিনো নহলে কাইলে আকৌ মাতিছে 3:30 মানত কাইলে আহিব লাগিব একচুয়ালি এতিয়া মই যাম সালনলৈ মই চুলিখিনি অলপ কাটি মানে ট্ৰিম কৰিম আৰু তাত কি পাৰো কেনেকৈ কি কৰিব পাৰো সেইখিনিও দেখা আপোনালোকক বলক এতিয়া ইয়াৰ পৰা একদম ওচৰতে আছে এতিয়া সালনখনলৈ যাম আপোনালোককো দেখাম সালনখন আহি পালোহি প্ৰথমতে হেয়াৰ ওয়াশ কৰাই দিলে তেওঁলোকে ভাবিলো চুলিখিনি যেহেতু কাটিমে অলপ হেয়াৰ স্পা কৰিলো কাৰণ বহুত ৰাফ হৈ গৈছিল ইয়াত লৈছে হেয়াৰ স্পা ক্ৰীম আৰু লগতে টাইপৰ খুদি আছিল যে ব্লগ নে ৰিলছ বনাইছে তাৰ পাছত মোৰ আৰম্ভ কৰিলে হেয়াৰ ক্ৰীমটো যেটো স্পা ক্ৰীমটো এপ্লাই কৰিবলৈ বহুত ধুনিয়া একদম বহুত ভালদৰে কৰিছিলে তেওঁলোকৰ সাৰ্ভিসটো বহুত ভাল পালো মই আৰু তাৰ পাছত তেওঁলোকে ক্ৰীমখিনি ভালকে চুলিত লগাই হেড মাসাজ দিলে তাৰ পাছত লগাত দিছিলে এনেকৈ ষ্টিম 10-15 মিনিটৰ পাছত তেনেকৈ অতৰাই পেলাই চুলি কাটিলো আৰু চুলি কটা হোৱাৰ পাছত ইমান ভোক লাগিলে আহি গলো ফুচকা খাবৰ কাৰণে আৰু এইটো দিনটোত কি খালো মই শৰ্টছ ভিডিও আপলোড কৰিলে আপোনালোকে চাব পাৰিব এতিয়া আহি মই ঘৰ পালোহি আৰু মই চুলি কাটিলো লগতে স্পাও কৰালো বহুত দিনৰ মন স্পা কৰালো বহুত ভাল লাগিলে বহুত ৰিলেক্স ফিল হল আৰু চুলিখিনি বৰ বিশেষকে মই কাটা নাই অলপ স্প্লিট এন্ডছ হৈছিলে সেইখিনিকে এনেকৈ ট্ৰিম কৰাই দিলো আৰু তেনেকৈ বেছি মই ছুটি কৰিব বিচৰা নাছিলো সেই কাৰণে আৰু বস ফ্ৰণ্টখিনি অকমান কাটি দিবলৈ দিলো তেনেদৰে তেওঁলোকে কাটি দিলে আৰু পাৰৰ পৰা ওলালকে দেখিলে মই ওলাই ফুচকা খালো আৰু এতিয়া মই গা ধুবলৈ যাম গা ধুই পেলাই ডিনাৰ ৰেডি কৰিব হ'ব আৰু খাই মেলি শুই থাকি দিনটোত ইমানখিনিয়ে আছিল আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলো আজি মোৰ শনিবাৰটো মই কেনেকৈ স্পেন্ড কৰো আৰু মই এতিয়া মোৰ ইউটিউব চেনেলৰ শৰ্ট ভিডিঅ'ৰ সেকশনত মই ৰেগুলাৰলি শৰ্টছ আপলোড কৰি আছো দিনটোত মই কি খালো কি কৰি আছো এনেকুৱা টাইপৰ আপোনালোকে যদি বিচাৰে তেতিয়াহলে মোৰ চেনেলত শৰ্টছ ভিডিঅ'বিলাক চাব পাৰে আৰু তেতিয়াহলে আজি ভিডিঅ'টো পাব ইমানতে বিদায় মাগিছো অতি সোনকালে এটা নতুন ভিডিঅ' আৰু ইন্টাৰেষ্টিং ভিডিঅ' আপোনালোকৰ সন্মুখত সোনকালে আহিছো তেতিয়ালৈকে সকলো সুস্থ আৰু সুখী হৈ থাকক